আপোনালোকে প্ৰতিবাদ কৰিছে কাৰ উদ্যোগত হৈছে গোটেই ঘটনাটো সমিতি হয় আমি আজি গোলাঘাট আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি গোলাঘাট জিলা অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু লগতে গোলাঘাট জিলা অংগনবাড়ী কৰ্মী সহায়িকা ইউনিয়নৰ যৌথ সহযোগত আজি গোলাঘাট জিলাৰ 9টা প্ৰজেক্টৰ আমি 3910 অংগনবাড়ী কৰ্মী সহায়িকা আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি এই মঞ্চৰ পৰা ক'ব বিচাৰোঁ যে আমি 26 তাৰিখৰ পৰা আমি পোষণ টকাৰ বন্ধ অংগনবাড়ী চেণ্টাৰ বন্ধ কৰি ৰাখিছিলোঁ বন্ধ কৰি ৰাখিলত চৰকাৰৰ কিমান ক্ষয় ক্ষতি হ'ল সেয়া চাগে চৰকাৰৰ গান নৰিল গতিকে আমি সকলো আজি অংগনবাড়ী কৰ্মী সহায়িকা ৰাজপথলৈ ওলাই আহিছোঁ আমাৰ চৰকাৰীকৰণ কৰক মজুৰিৰ পৰা বাননি বৃদ্ধি কৰক আমাৰ যিখিনি প্ৰাপ্য আদায় কৰক তেখেতে আমাৰ কমেও আমি 12,500 টকা ধাৰ্য কৰিছোঁ মাহেকীয়া 12,500 টকা ধাৰ্য কৰাৰ লগতে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমি দাবী জনাইছোঁ যে আজি চৰকাৰে আজি অজন্তা নেওগ বাইদেউকে কওঁ মই 6,400 টকা আমাৰ মাননি হয় আমাৰ 6,400 টকাৰ মাননিয়ে এটা পৰিয়াল কেনেকৈ পোহ দিব পাৰে তেখেতক আমি প্ৰশ্ন কৰিছোঁ তেখেতে এবাৰ 6,400 টকা এমাহ চলি চাওক কেনেকুৱা ধৰণৰ হয় তাৰ উপৰিও আমাৰ বেমাৰ আজাৰ ক্ষেত্ৰতো আছে তাৰ উপৰিও আমাৰ অকল অংগনবাড়ী কেন্দ্ৰৰ ল'ৰা ছোৱালীকেইটাৰ লগতে আমি সীমাবদ্ধ নাথাকোঁ আমাৰ নিজৰ কেন্দ্ৰৰ এৰিয়াৰ বিকলাংগ পাৰ্চনবিলাকক আমি উলিয়াই আনো তেওঁলোকক আমি মাহেকীয়া বৰঙণি দিবলৈ আমি সক্ষম হওঁ সেইটো কি আমাৰ কাৰণে সক্ষম হয় আমি গৰ্ভৱতী মাতৃৰ পৰা প্ৰসূতিলৈকে আমি 6 বছৰ বয়সৰ শিশুলৈকে আমাৰ হয় শিশুলৈকে আমি সকলোখিনি দায়িত্ব পালন কৰিব লাগে তাৰ উপৰি আমি আমাৰ দায়িত্বত কোনো দিন গাফিলতি কৰা নাই আৰু কেন্দ্ৰলৈ যোনবিলাক সা সামগ্ৰী আহিছে ইতিমধ্যে আহি গৈছে বহুত উন্নত মানদণ্ডৰ হয় কিন্তু সেই বস্তুবিলাক যে আহিছে ইমান উন্নত মানদণ্ডৰ যদি পইচাই নাই চৰকাৰৰ পইচাই নাই কেনেকৈ উন্নত মানদণ্ডৰ ইমান ধুনীয়া বস্তুবোৰ দিব পাৰিছে ঠিকেই কিন্তু তাৰ বিনিময়ত আমাৰ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিব পাৰিব লাগিছিলে তাৰ ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে ইয়াতে কিবা এটা ৰহস্য লুকাই আছে বুলি আমি ক'ব লাগিব আৰু তাৰ লগতে অংগনবাড়ী কেন্দ্ৰবিলাক গঢ়িবলৈ দিছে 3 কোটিৰ ওপৰ টকা ধাৰ্য কৰি তেখেতসকলে অংগনবাড়ী কেন্দ্ৰবিলাক আটক ধুনীয়া কৰিবলৈ বাধ্য হৈছে কিন্তু তাৰ বিপৰীতে কেন্দ্ৰবিলাক সুন্দৰ কৰিলে নহ'ব তাত আমি কৰ্মীসকলে সহায়িকাসকলে কেনেদৰে সেই চেণ্টাৰটোত আমি চলাব পাৰিম কেনেকৈ কৰিব পাৰিম যদি আমাৰ খাবলৈ যদি আমাৰ পেটত যদি ভাত যদি আমাৰ পেটত নপৰে আমি কেন্দ্ৰবিলাক কেনেকৈ চলাম আমাৰ পেটত গামোচা মাৰি আৰু লগতে 12:30 আমি 8:30 বজাৰ পৰা পোষণ টেকা 12:30লৈকে আমি চেণ্টাৰ চলাব লাগে কি আমাৰ পৰিয়ালবৰ্গ নাই আমাৰ নিজৰ ল'ৰা ছোৱালী নাই তেখেতকে সুধোঁ ঠিক আমাৰ ডিউটি তথাপিতো আমি 8:30 বজাৰ পৰা 12:30লৈকে কৰি আছোঁ তাৰ উপৰিও আমাৰ ইলেকশ্যনৰ ডিউটি বিএলৰ ডিউটি আমাৰ পলিঅ' ডিউটি সেইখিনিতো আছে তথাপিতো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাবিলাক সকলো কামৰ মূৰৰ ওপৰত জাপি দিছে আমি তথাপিতো নিমাত কিয়নো আমি আশাবাদী কাৰণ আমি আশাবাদী কিজানি আমাৰ 12,500 টকা হয়গৈ কাৰণ 12,500 টকা তেওঁলোকৰ কাৰণে কমেও হৈছে তথাপিতো আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আৰু দাবী জনাইছোঁ লগতে আমি এই মঞ্চৰ পৰা গোলাঘাট জিলা অংগনবাড়ী কৰ্মী সহায়িকালৈ আমি এই মঞ্চৰ পৰা দাবী জনাইছোঁ যে বিগত দিনত আমাৰ যোনটো দাবী আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক আমাৰ দৰমহা বৃদ্ধি কৰক আমাৰ মূল দাবী এয়াই মই ইয়াকে ক'ব বিচাৰিছোঁ আৰু লগতে জংগী আন্দোলন ভৱিষ্যতে আমি জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম আৰু তাৰ লগতে মন্ত্ৰী মহোদয়লৈ বাৰ্তা প্ৰেৰণ কৰিছে যে আমাৰ মাননি বৃদ্ধি কৰিব লাগে আমাৰ বহুত কষ্ট হৈছে তেখেতে আমাৰ জেগাত আহি এবাৰ চিন্তা কৰি চাওকহি কিন্তু তাৰ বিপৰীতে